আৰু প্ৰথমবাৰ মই দেখিছোঁ, ক্ৰমান্বয়ে মই দেখি আছোঁ যে ইনষ্টিটিউটখন বহুত ধুনীয়াকৈ গঢ় লৈছে আৰু ল'ৰা ছোৱালী নাম্বাৰ অফ মানে ষ্টুডেণ্টছ এনৰলমেণ্টটো বহুত ভাল আৰু যি শিক্ষা দিয়া হৈছে ইয়াত ধুনীয়াকৈ ল'ৰা ছোৱালীবোৰ ল'ব পাৰিছে। বাইদেউ হেৰি বোৰখা পৰিধান কৰি আৰু পৰ্দাত থাকিও যে জগত জানিব পাৰি, ই এক দৃষ্টান্ত বা উদাহৰণ, কি ক'ব? হয়, ডেফিনেটলি। থেংক ইউ ছাৰ। বোৰখা পৰিধান কৰিও যে আপোনাৰ পৰ্দাত থাকিও যে জগত জানিব পাৰে ইয়াৰ এক জ্বলন্ত এক উদাহৰণ। হয় হয়, কচুৱা নাই, এইখিনিতো তেখেতসকলক আমি আগবঢ়াই নিছোঁ। আধুনিক শিক্ষা দীক্ষাৰে যাতে তেওঁলোকে আগবাঢ়িব পাৰে, মেডিকেল পঢ়িব পাৰে, তেওঁলোকৰ পৰা ডক্টৰ ওলাব পাৰে, কাৰণ ভাৰতবৰ্ষত বহুত তেনেকুৱা দেখিছোঁ, চাউথত ওলাইছে, আমাৰ ইয়াত কিন্তু পিছ পৰি আছিলে, গতিকে আমি আগবাঢ়ি আহিছোঁ। আমাৰ লগতে লুৎফুৰ ৰহমান কৰ্ণেল, তেওঁৰ ৰিটায়াৰ্ড আৰ্মি কৰ্ণেল, তেখেতো ইয়াতে ইনভল্ভ হৈছে, ডক্টৰ তৌফিক বৰা ইনভল্ভ হৈছে, এখেতে কমিশ্যনাৰ আছিলে, জুলফিকাৰ আলম হাজৰিকা, তেখেতো ইনভল্ভ হৈছে। আমি গুৱাহাটীৰ গণ্যমান্য ব্যক্তি যিসকল দেখিলোঁ, ইমান বুজিলোঁ যে অকল মাদ্ৰাছা এডুকেশ্যনত ল'ৰা ছোৱালী বেক হৈ থাকে, আগুৱাই যাব নোৱাৰে। গতিকে তেখেতসকল আগুৱাই যাবৰ কাৰণে আমি এইখন স্কুললৈ কনভাৰ্ট কৰিলোঁ আৰু অন্যান্য শিক্ষা দিছোঁ এতিয়া। সেই হিচাপে তেখেতসকলে 3টা বেচ ইতিমধ্যে মেট্ৰিক পাছ কৰি ওলাইছে। গতিকে আমি আশা কৰোঁ ইয়াৰ পৰাই ডক্টৰ ওলাব, ইয়াৰ পৰাই ইঞ্জিনিয়াৰ ওলাব, ইয়াৰ পৰাই তেওঁলোকৰ উকিল ওলাব, বহুত আগবাঢ়ি যাব পাৰিব। দিন আৰু দুনীয়া দুটা আমাৰ শিক্ষাই লাগিব, এটা শিক্ষাৰে আমি আগবাঢ়িব নোৱাৰোঁ। এইখিনিয়ে মোৰ চেষ্টা।